কোৱা কথাটি কোৱা ভাল জানো মোক পোৱা হে নকওঁ মোৰ চকুৰ ডাইৰেক্ট পেকিঙত লাগি গ'ল দেই এইফালে আৰিয়া কাপোৰ ভৰাই ল'লোঁ আমাৰ আৰিয়া মানে আজিকালি ফ্ৰক নিপিন্ধে অকল জিন্স পিন্ধিব লাগে এতিয়া আমাৰো লাহেকৈ পেকিংটো কৰিম আৰু গুড মৰ্ণিং সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম দেই আশা কৰোঁ সকলোৰে ভাল আমাৰো ভাল জব ভি দেতা হে ভগৱান চপ্পৰ ফাৰকে দেতা হে বুলি কয় আমি ফুৰিবলৈ নাপালে ফুৰিবলৈ নাপাওঁ ফুৰিবলৈ পালে ফুৰিবলৈই পাই থাকোঁ আজি আকৌ আমি ক'লৈ যাব লৈছোঁ জাননে দেখাই আছোঁ পিছত তুমি ৰুটি খোৱাকৈ যোৱা মা এইবোৰ মই ভৰাই লওঁ তোমাৰ দেই মা ঐ ঠেৰ লাগিলে দেতা কাপোৰ চাপোৰ পিন্ধি টিপটপ এইফালে টিপটপ কৰি লৈছোঁ এইফালে কি হৈ আছে দেখিছেনে জেগা বস্তু জেগাত সেইবোৰ এতিয়া চাফা কৰি লওঁ ক'বলৈ যোৱাৰ আগততো এইবোৰ চাফা কৰি থৈ যাব লাগিব ন আহিতো এইখনকে পামহি আকৌ ৰুম ঠিক কৰি ল'লোঁ এই বেগত কাপোৰ এইফালে পিন্ধি যাম এতিয়া টেইলৰ টেইলৰবোৰ পিন্ধি যাবলৈ বৰ দিগদাৰো আৰু ইয়াক খচমচ কৰি পেলাই আৰু হুটমুচ খাই গ'লে বৰ বেয়া লাগে ন এটা মানে ডিচিপ্লিনত থাকি ভাল পাওঁ একেবাৰে আৰু যেনে তেনে থাকি ভাল নাপাওঁ দেই সেই ডিচিপ্লিনটো সৰুৰ পৰা মায়ে শিকাইছে কাৰণে এনেকৈ থাকি ভাল পাওঁ এতিয়া আৰিয়াক উলিয়াই দিলোঁ এতিয়া মানুহজন গা ধুবলৈ গ'ল দিনাবাৰ ৰেডি মা ওলাই আছে এতিয়া মই ওলাওঁ ওলাই মেলি ল'লোঁ ৰাস্তাত খাবলৈ মুম্বাইৰ পৰা অনা আপেল আৰু মধুৰ লৈছোঁ বৰ মিঠা বোলে এইফালে এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছে ফেনখন চলাই দিছোঁ যেনিবা আগৰ দিনত নিজৰ মতাটোৱে যেতিয়া খাই থাকে নহয় মাইকীজনীৰ ওচৰত বহি এনেকৈ বেচি থাকিব লাগে আজিকালি বেচি থাকিব দৰকাৰ নাই ন ফেন চলাই দিয়া হয় আৰু মাইকীবোৰ আজিকালি নিজৰ মোবাইলত ব্যস্তই থাকে খাই থাক বনাই দিছোঁ খাই থাক হয়নে আজিকালি আদৰ সাদৰবোৰ বহুত ডুপ্লিকেচি কিমান আদৰ সাদৰ কৰিব আদৰ সাদৰ সৰুৰ পৰা কৰিয়ে থকা হয় নহয় সেই আদৰ সাদৰখিনি মতাটোক কিয় নকয় মাইকীজনীক কৰিবলৈ খাই থকা সময়ত বেচি থাকিবলৈ আৰু যদি মতাটোৱে মাইকীজনী সেইটো সময়ত বেচি থাকে খাই থকা সময়ত এনেকুৱা এজনী আনিলেও সোণৰ কণী দিয়া এনি টাইম পকৰে ঘূৰিয়ে ফুৰে এতিয়া মই যে মানুহজনৰ পিছে পিছে ঘূৰি ফুৰোঁ লৈ ফুৰে দেই আমি নাযাওঁ বুলি নকওঁ একচুৱেলি ক'বলৈ গ'লে যে লৈ যায় চবৰে চকু জ্বলে এনি টাইম কয় বহুত মানুহৰ মুখে মুখে ওলায় মাইনা পিছে পিছে ঘূৰিয়ে ফুৰে কি কৰিম এতিয়া কওক না সৌভাগ্যৱান আকৌ ন আমি এনেকুৱা এটা মতা পাইছোঁ চাহটোৰ দৰে এনি টাইম লৈ ফুৰে এতিয়া বেলেগে নিনিয়ে কি কৰিম এতিয়া কওক না তাতো মানুহ জ্বলি মৰে উপায় নাই আইতা নাযায় বুলি চিন্তা আইনাখন অলপ পানী মাৰি দে আইতাক চৰি নকলা কিয় চৰি নকলা চৰি ক'ব লাগিছিলে আকৌ ধুই কাটি ল'লোঁ এতিয়া খাবলৈ দিওঁ বৰ টেষ্টি আহি এতিয়া বোকাখাট পালোহি এতিয়া ইয়াৰ পৰা মিঠাই চিঠাই কিবা এটা কিনি লওঁ লৈ আহিছোঁ গম পায়নে যোৰহাট ডাঙৰমাহী গ'লে ডাঙৰবাক থ'বলৈ আহিছোঁ ভিনদেউ তিনিচুকীয়া ফালৰ পৰা আহি আছে বাইদেউ যাবগৈ মানে সেইকাৰণে আমি আগবঢ়াবলৈ আহিলোঁ সেইটো এটা লৈ ল'লে চাঞ্চতে নাখায় এনেই ল'ব গান এইটো চিমেণ্টৰ নাম বোলে 60,000 হৈছে ভিডিঅ'ত পালেহি
মাহীহঁতৰ ঘৰ পালে সাৰ্ভিচিঙতো গাড়ী নাহে ন কি পাতিছে ভোজ খাইছে এইফালে মাহীহঁতৰ পুৰা ঘৰ বনাই আছে এইফালে বনাই আছে এয়া গোটেই ঘৰ ধূলি ধূলি ধূলিময় হৈ আছে এইফালে আহা আমাৰ কচুৱে উৎপাত কৰিছে বা ভিনদেউতে ভাত খাই আছে মাহঁতে ভাত খাই আছে যিহেতু এতিয়া টাইম 3:21 আমি লাহেকৈ ভাতটো খাম আৰু কাজু নাই কাজু আহি আছে গুৱাহাটীৰ পৰা এইবোৰ চব কাম মাহীয়ে লাগি আছে দেই অকল মাহীয়ে কাজু অকল গুৱাহাটীত আছেগৈ এইবোৰ গোটেই টাইলছ চাইলছ গোটেই ঘৰ মানে ধূলিময় ঘৰ এইবোৰ যে ৰিন'ভেশ্যন কৰিলে বহুত প্ৰব্লেম জানেনে বৰ ধূলি ধূলি বনাই থাকে যে বাই কৈ দিয়া টাইম হৈছে 5:53 আমি ক'ৰ পালোহি জানেনে মনচুন ভোগালী অথনি কিনিছিলোঁ যে চাহ একাপ খাওঁ বুলি ইমান টোপনি চাৰিয়া শুলেই ভেৰাইটিজ মিঠাই জলপান আচাৰ যি লাগে আৰু এয়া মনচুন ভোগালী মাহঁত উঠি গৈছে চাহ খাওঁগৈ মই বোলো ইয়াতে বহি থাকোঁ দেই বহি থাকোঁ বোলো ইয়াতে চাহ কাপ আনি দিবহি দেই মানুহজনে সিহঁতৰ ঘৰত একচুৱেলি আমি থাকিম বুলি আহিছিলোঁ কিন্তু নাথাকিলোঁ কিয় জানে গোটেই মিস্ত্ৰী কাম চলি আছে তাতে আকৌ কাইলৈ ৰাতিপুৱা 10টা মিস্ত্ৰী আহিব মাহীয়ে থাক বুলিয়ে কৈছিলে কিন্তু তেওঁৰ কিমান কষ্ট হৈছে এইটো আমি বুজি পাইছোঁ যেতিয়া মানে ঘৰত কাম চলি থাকে ন কিমান প্ৰব্লেম হয় ন সেইটো কাৰণে বোলো নাই ঘৰলৈও উভতি যাওঁ এনেও আমি গুৱাহাটীৰ পৰাও আহোঁ ইয়াৰ পৰাও গৈ পাইছোঁ যাওঁতে আন্ধাৰে হয় একো নাই ঘৰলৈকে যাওঁ ঘৰটো বনাই হওক তাৰপিছত আহিম বুলি কৈছোঁ আৰু ইমান কামৰ মাজতো আমাক যে ভাত পানী বনাই খুৱাইছে ন সেইটোৱে ডাঙৰ কথা চাগে মাহী বুলিহে পাৰিছে দেই মাহী মানে পটককৈ হাৰি দিয়া টাইপৰ মানুহ নহয় মইনা মাহীকো লৈ আহিছোঁ নাহেই তেওঁ জোৰ জবৰদস্তি কৰি তেওঁ ভালেই পালে ঘূৰি যাম বুলি ক'লোঁ যে এটা সঁচা কথা নিজৰ ঘৰখনৰ সমান একোৱেই নহয় ন আৰু মাহীও এটা কথা কৈছে মহাও এটা কথা কৈছে বয়স হোৱাৰ লগে লগে মানুহবোৰে নিজৰ ঘৰটো বেছি প্ৰিয় হৈ পৰে আমাৰ দেখোন এতিয়াই ঘৰটো প্ৰিয় যিমান ফুৰি থাকিলেও চাবচোন ঘৰটো পালেগৈহে শান্তি লাগে ন সেইটো বয়স বুলি নহয় একচুৱেলি ফুৰি ভাল পাওঁ কিন্তু নন ষ্টপ ফুৰিও ভাল নালাগে গৰম গৰম চাহ আৰু পপ খাই লওঁ দেই তেনেকৈ লৈ আহিলোঁ এইবোৰ লাই শাক কল এইবোৰ ভিনদেউহঁতৰ ঘৰৰ পৰা দি পঠিয়াইছে এতিয়া আহিলে ৰিংকুৱে ভাত বনাই দিছে ৰিংকুৱে ভাবিছিলে আমি নাহিম আমিতো আজি থাকিম বুলিয়ে কৈছিলোঁ ন বেচাত ভাত বনাই থৈছে এতিয়া এটা কথা কওঁ বম ফুটাইছে মা বম ফুটাইছে গাড়ীত বহি আহিলেও ভাগৰ লাগে গমছেনে কাম কৰি যিটো ভাগৰ নালাগে গাড়ীত বহি অহা ভাগৰটো বৰ বেলেগ ভাগৰ আকৌ কৰিব মন নাযায় ন এতিয়া ৰিংকু আছে কাৰণে ভাতকেইটা মুখৰ আগত পাইছোঁ নহ'লে আহিলৈ এতিয়া 12 বাজিলেহেঁতেন নাই বাৰু বহুত মানুহৰতো তেনেকুৱাই হয় ন সমানে গোটেইগাল ফুৰিবলৈ যায় ফুৰি আহি লৈ যে ৰান্ধনীগৰাকী খানা বনাব লাগে কেনেকুৱা কষ্ট হয় ন সঁচাকৈ দেই সেইটো কষ্ট বৰ বেলেগ কষ্ট আকৌ মন নাযায় ন কেতিয়াবা কিন্তু মই আহি থাকোঁতে তাকে ভাবিছোঁ ভগৱানে যে মোক সেইখিনি ফেচিলিটি দিছে ভগৱান আপোনাক অশেষ ধন্যবাদ আৰু মোৰ কাৰণে ভগৱান মোৰ মানুহজনেই হয় সেইখিনি ইমানখিনি ফেচিলিটি দিয়াৰ কাৰণে সঁচাকৈ মই কৈছোঁৱে ন মোক লৈ মানুহে বহুত জ্বলে কিন্তু মই আনৰ কথা নাভাবোঁ মই আনৰ কথা একদম নাভাবোঁ কিন্তু মোক লৈ বহুত মানুহ ভাবি বহি থাকে মানে কিয় এনেকুৱা তাই ফেচিলিটি পাইছে কিয় তাইক মানুহটোৱে ইমান লৈ ফুৰে চাহটোৰ গতে মানে তাকে মই ভাবি নাপাওঁ মোক লৈ ভাবিবলৈ কি কথা আছে বাৰু পিছত যেতিয়া গম পাওঁ নহয় বহুত বেছি বেয়াও লাগে মানে কি জানেনে এইবোৰ কথা ক'ৰ পৰা শুনো জানে নিজৰ মানুহ বুলি জানো সেইবোৰ নিজৰ মানুহৰ পৰা এইবোৰ শুনিলে কেনেকুৱা লাগে বাৰু সেইবোৰ নিজৰ মানুহ হয় জানো সেইবোৰ কেতিয়াও নিজৰ মানুহ নহয়
কিন্তু কেতিয়াও আনক লৈ মাথা নামাৰোঁ দেই। আগতে কিন্তু ভাবিছিলোঁ মানুহবোৰে কিয় এনেকৈ কয় কিন্তু এতিয়া অকল মই মোৰ নিজৰ ফেমিলিক লৈ ব্যস্ত থাকোঁ। তথাপিও শুনা পাওঁ মোক লৈ বোলে মানুহবোৰ ব্যস্ত থাকে। সেইটো কাৰণে কৈছোঁ আপোনালোকক এটা উপদেশ দিওঁ, সদায় নিজক লৈ ব্যস্ত থাকিব। আপোনাৰ সুখ দেখাৰ লগে লগে আপোনাৰ খবৰ ৰখা মানুহ ঢেৰ থাকিব, গম পাইছেনে? ঢেৰ থাকিব। কিয় সুখী আছে? মই এতিয়া মোৰ মানুহজনে মোক লগত লৈ ফুৰে, সেইটোও মানুহ জ্বলে। মই যদি বেলেগৰ লগত ঘূৰিলোহেঁতেন তেনেহ'লে তালফাল লগাই দিলেহেঁতেন। মানে এটা একদম মানে ফটাফটি নিউজ ওলাই গ'লহেঁতেন, গম পাইছেনে? নিউজ চেনেলো মাতি দিব মানে, তেনেকুৱা টাইপৰ মানে। এইবোৰ নিজৰ মানুহ হয় জানো? এইবোৰ নিজৰ মানুহ নহয়। এইবোৰ নিজৰ মানুহ হ'লেও নিজৰ মানুহ বুলি ভাবিব নালাগে। ইমান ফটুৱা মানুহ, নিজৰ ঘৰৰ প্ৰব্লেমখিনি কেতিয়াও নেদেখে, আনৰ ঘৰৰ প্ৰব্লেমখিনি দেখি থাকে। মানে নিজৰ ঘৰৰ ল'ৰা ছোৱালীয়ে কৰা ভুলবোৰ নেদেখে, আনে কৰা ভুলবোৰ দেখি থাকে। আনে ভুল কৰক বা নকৰক, মানে কিয় ইমান সুখী আছে মানে, কেনেবাকৈ মানে কণ্ডল লগাব পৰা হ'লে। মানুহবোৰে পাহৰি যায়, আনক আপুনি যিমান দুখ দিবলৈ চাব নহয়, সিমান দুখ আপুনি নিজেই পাব। নিজৰ ঘৰত যেতিয়া দুখবোৰ হয় তাৰ মাজতো যে আকৌ আনৰ ঘৰৰ কথা খবৰ ৰাখে। আচৰিত ন? কেনেকুৱা ফাল্টু মানুহ মানে, ইমান ফাল্টু মানুহ পৃথিৱীখনত আছে আপুনি ভাবিব নোৱাৰে মানে। সকলো মানুহে পৃথিৱীত ভালদৰে জীয়াই থাকিব বিচাৰে ন, কিন্তু মানুহবোৰ নিজে নিজে থাকেও ভালদৰে। কিন্তু সেই ভালদৰে জীয়াই থকা মানুহবোৰ অশান্তি কৰিবলৈ বেলেগ মানুহ আছেই, গম পাইছেনে? এই মানুহবোৰ থাকিবই। এই মানুহবোৰে মানে নিজৰ সুখ নহয় যে সেইকাৰণে আনকো সুখ হ'বলৈ নিদিয়ে। কথা কিছুমান শুনা পাওঁ যে সেইকাৰণে কওঁ আৰু। কাৰণ কেলৈ এতিয়া ধৰক মই আপোনালোকৰ আগত যিখিনি কথা কৈ আছোঁ অকল মই আপুনিয়ে শুনা নহয়, পৃথিৱীৰ চব মানুহে যোনে যোনে চাই চবেই গম পাইছে ন? কিয় মানুহবোৰ এনেকুৱা? আনৰ কিয় অহিত চিন্তা কৰে? আনৰ কিয় পকৰত লাগি থাকে? মই বুজি নাপাওঁ। আনৰ পিছত কিয় লাগি থাকে? কিয় লাগি থাকে? ফটুৱা হয়, মস্ত ফটুৱা হয়। পৃথিৱীত কাম নাই, ঘৰৰ ভিতৰত সোমাই অকল আনৰ বোৱাৰীয়ে কি কৈছে, আনৰ বোৱাৰী দেখিবলৈ কেনেকুৱা, আনৰ বোৱাৰীয়ে কি পিন্ধিছে, আনৰ বোৱাৰী কাৰ লগত গৈছে, কি খাইছে, অকল সেইবোৰতে মাথা মাৰি থাকে। এইবোৰ মানুহৰ জীৱনত কেতিয়াও উন্নতি নহয়। এইবোৰ নহয় পাগল হ'ব, চাইকো হৈ যাব, গম পাইছেনে? সেয়া আহিলোগৈ আৰু যোৰহাটৰ পৰা। এতিয়া ছোৱালীক ভাত খুৱাই দিলোঁ। শুবনে নুশুব নাজানো আৰু, বহুত টাইম শুলে নহয়। শেষত কথা এটা কৈ থওঁ, নিজৰ কথা সদায় নিজেই ভাবিব, গম পাইছে? আনে কেতিয়াও আপোনাৰ বিষয়ে ভাল নাভাবে। বেয়া ভাবিবলৈ বহুত মানুহ আছে, বুজিছে? আপুনি ভাল হ'লেও আপোনাক বেয়া বনাই দিবলৈ মানুহ আছে। আৰু আনে বেয়া ক'লে বুলি আপুনি বেয়া নহয় নহয়, আপুনি যি হয় সেইটো আপোনাৰ লগত থাকিবই। বেয়া মানুহ হিচাপে থাকিব, ভাল মানুহ হিচাপে থাকিব। আনৰ কাৰণে আপুনি বেয়া হোৱা কোনো দৰকাৰ নাই। ঠিক আছে তেন্তে দিয়ক, ভাগৰ মাৰোঁ এতিয়া। ঘৰৰ পৰা মানুহ গুচি গ'লে ঠাণ্ডাও লাগে ন। ঠিক আছে দিয়ক তেন্তে আজিলৈ ৰাখিছোঁ। সদায় কোৱা দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।